ভাল বোলে গুৰুক দিম, ভকতক দিম, আলহীক দিম আৰু মগনীয়াক দিম। এইটো লেভেল এইটো মাজে মাজে আপুনি যাব লাগিব। মানে আজি নিতাই পুখুৰী অঞ্চলত আহি মই যথেষ্ট ভাল পাইছোঁ। আমাৰ দিহিঙপুৰীয়া সৰিয়হৰ উৎপাদন সমিতিয়ে নিজে 130 বিঘা মাটিত আমাৰ নুমলী জাতৰ ধান ৰুবলৈ সাজু হৈছে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগৰ পৰা এই ধানটো দিয়া হৈছে। আমি সেই উদ্দেশ্য লৈ এইবছৰ বিভাগত আগবাঢ়িছোঁ যে প্ৰত্যেকটা আমাৰ পথাৰত ডাবল ক্ৰপিঙৰ ব্যৱস্থাটো কৰা হৈছে। তাৰমানে খাৰিফৰ সময়তে আৰু ৰাবিৰ সময়তে দুয়োটাতে ধান আৰু সৰিয়হৰ ফচলটো আমি যাতে কৰিব পাৰিম আৰু তাৰ লগতে যিমান আমি নিৰ্ভৰ আজিৰ দিনত হৈ আছোঁ বেলেগ ঠাইৰ ওপৰত শাক পাচলিৰ কাৰণে, সেইটো আমি তাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'বৰ কাৰণে এইবাৰ ব্যৱস্থা লৈ আছোঁ। কেনেধৰণে এইটো কৰিব লাগিব তাৰ কাৰণে নুমলী জাতৰ যোনটো ধান হয়, যোনটো 130 দিনত আমি মানে কাটিব পাৰোঁ, সেই ধানৰ ফচলটো এইবাৰ ইয়াত কৰা হৈছে। যাৰ পাছত TA67 নামৰ জাত আছে সৰিয়হৰ, সেই জাতটো আমি লগাবলৈ চেষ্টা কৰিম। আমি আশা কৰিছোঁ যে আপোনালোকৰ যোগেদি শিৱসাগৰবাসী ৰাইজে যদি শুনি আছে, আপোনালোকে সকলোৱে এইবাৰ ডাবল ক্ৰপিঙৰ ব্যৱস্থা হাতত ল'ব, যাতে আমাৰ কৃষিৰ আয় বৃদ্ধিৰ ব্যৱস্থাটো আমি বহুত ভালকৈ আগবঢ়াব পাৰিম। আৰু যেনেকৈ যথেষ্টখিনি ভাল জিলা এখন শিৱসাগৰ জিলা হয়, আমি কৃষিৰ ক্ষেত্ৰতে সেই জিলা আমাৰ আটাইতকৈ ভাল জিলা হিচাপে আমি ৰূপান্তৰ কৰিম।